আজি শিৱসাগৰ সমষ্টিৰ নমিনেশ্যনৰ স্ক্ৰুটিনিৰ দিন আছিলে আৰু তাত আমি গম পাইছোঁ যে শিৱসাগৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী কুশল দুৱাৰীয়ে যি এফিডেভিট ফাইল কৰিছে সেই এখন সম্পূৰ্ণ ভুৱা এফিডেভিট ফাইল কৰিছে। আমি আপোনালোকক এই কথাষাৰ আজি জনাব বিচাৰিছোঁ। তেওঁ 130/2010 এই কেছ নম্বৰটোক তেখেতক কনভিক্ট কৰা হৈছিলে 2022 5/3/2022 তাৰিখে। কিন্তু এই তথ্য তেওঁ কোনো ধৰণৰ তেওঁ এফিডেভিটত মেনশ্যন কৰা নাই। আৰু যেতিয়া এপিলৰ তাত যেতিয়া মেনশ্যন কৰিব লাগে যে কিবা এনেকুৱা কেছত তেওঁ ষ্টে দিছে নেকি, সেই কথাষাৰো তেওঁ কোনো মেনশ্যন কৰা নাই। আৰু এপিলৰ কলমটোত য'ত আপোনালোকে যদি চাই যে এফিডেভিটখনত এপিলৰ কলমটোত তেওঁ মেনশ্যন কৰিব লাগিছিলে যে 2010 চনত তেওঁ 2010 চনৰ কেছটোত তেওঁ ষ্টে এনেকুৱা এপিল বা ষ্টে এপিল কৰিছে, সেইটো কোনো মেনশ্যন কৰা নাই। তাৰ বিপৰীতে 2020 চনৰ 31/2020 চনৰ কেছটোৱে তেওঁ মেনশ্যন কৰিছে। অৰ্থাৎ তেওঁ যোনখন এফিডেভিট ফাইল কৰিছে সেইটো সম্পূৰ্ণ এখন মিছা এফিডেভিট ফাইল কৰিছে। আৰু এই মিছা এফিডেভিটৰ বেচিছত তেওঁ ইলেকশ্যন কণ্টেষ্ট কৰিব বিচাৰি আছিলে। আপোনালোকক আমি এই কথাষাৰ জনাব বিচাৰিছোঁ, সেইকাৰণে আমি আজি এই এফিডেভিটখন আপোনালোকৰ সন্মুখত দেখাই দিছোঁ। এই এফিডেভিটখনৰ আমি এখন কমপ্লেইন ফাইল কৰিছোঁ আৰু আমি এতিয়া শুনানিৰ বাবে DC অফিচৰ সন্মুখত ৰৈ আছোঁ। আমি DC অফিচত আজি উপস্থিত আছোঁ। আৰু মই আপোনালোকক এটা কথা কৈ দিওঁ যে দুটা কথা ইয়াত লুকোৱা হৈছে এফিডেভিটখনত। 130/2010 কেছ, অৰ্থাৎ যোনটো কেছত তেওঁক 2 বছৰৰ বাবে কনভিক্ট কৰিছিলে আৰু সেই কেছটোত তেওঁ কনভিকশ্যন হৈছে নে ষ্টে হৈছে একো কথা মেনশ্যন কৰা হোৱা নাই। স্পষ্টভাৱে এই কথাষাৰ আমি জনাব বিচাৰিছোঁ। আৰু তাৰ উপৰিও তেওঁ যেতিয়া সেই কথাষাৰ এটা এপিলত এটা কলমত মেনশ্যন কৰিব লাগিছিলে, যেতিয়া সেই কলমটোত তেওঁ 130/2020 চনৰ কেছ, অৰ্থাৎ দুইটা একে 130/2010 আৰু 130/2020, কিন্তু 130/2020 কেছটো সম্পূৰ্ণ বেলেগ আৰু সেইটোহে তেওঁ মেনশ্যন কৰিছে। সেইবাবে তেওঁ ভুল তথ্য দি শিৱসাগৰ ৰাইজৰ ওচৰত ভোটৰ বাবে কাষ চাপিব বিচাৰিছিল। আৰু আমি ৰাইজৰ দলে এইটো সম্পূৰ্ণ বিৰোধিতা কৰিছোঁ আৰু তাৰ বাবে আমি আজি DC অফিচত এখন কমপ্লেইন ফাইল কৰিছোঁ। আৰু ইতিমধ্যে এইটো সময়ত আমি শুনানিৰ বাবে শিৱসাগৰ DC অফিচত আমি অপেক্ষা কৰি আছোঁ। নিৰ্বাচন আয়োগে আচলতে আপোনালোকক আমি জনাই দিওঁ, সুপ্ৰিম কোৰ্টৰ গাইডলাইনৰ মতে কোনো ধৰণৰ মিছা তথ্য দি এজন কেণ্ডিডেটে কণ্টেষ্ট কৰিব নোৱাৰে কোনো ধৰণৰ ইলেকশ্যন। আৰু আপোনালোকক আমি জনাই দিওঁ যে সম্পূৰ্ণ এনেকুৱা মিছা তথ্য দিলে সেই আচলতে ECI এটা গাইডলাইন থাকিব লাগে। ECI সেইটো বস্তু চাই আছে, ভিতৰত কি ধৰণৰ গাইডলাইন আছে অলপ সময়ৰ পিছত আমাক শুনানি জনাব। তেওঁলোকক আমি এই অবজেকশ্যন জনাইছোঁ আৰু অবজেকশ্যনৰ ভিত্তিত অলপ দেৰিৰ পিছতে ইয়াত শুনানি হ'ব।